আজি আহিলোঁ দেউতাৰ লগত মন্দিৰলৈ। যিহেতু দেউতা সদায় শনিবাৰে হনুমান মন্দিৰলৈ আহেই, আজি আচলতে দৃশ্য এটা লক্ষ্য কৰিলোঁ। সেইটো দেখি পেলাই মোৰ মনত পৰি গ'ল, মানে অলপ দিনৰ আগৰ কথা, যিটো মই ভাবি আছিলোঁ সেইটো সময়ত। এই পোৱালিটোলৈ দেখিছে, পোৱালিটোলৈ তেতিয়া মনত পৰিলে খুব বেছি 10-12 বা 15জনমান মানুহ আছিলে। তেতিয়া আমি যেতিয়া বহি মানে সেৱা যেতিয়া কৰিব কৈছে, সেৱা চেৱা কৰি পেলাই মোৰ মানে পটককৈ উঠি গ'লোঁ। আমি যেতিয়া তললৈ কপাল টেকি পেলাই যেতিয়া মই যেতিয়া উঠিলোঁ, তেতিয়া মানে যেতিয়া লগত মোৰ মানুহখিনি আছিলে, এইটো আচলতে চবেই পাইছে, কিন্তু মানে হ'লেও কৈছোঁ আৰু, উঠি পেলাই মই পটককৈ যেতিয়া উঠি গ'লোঁ, চবেই তেতিয়া নিজৰ মানে মনৰ সেইখিনি কৈ আছে। মোৰ ছাইডত থকা মানুহজন মানে অলপ জোৰত কৈ আছিলে, মানে মোক এইটো ঠিক কৰি দিবচোন, এইটো ঠিক কৰি দিবচোন, এইটো আমুকটো কাম আছে, তামুকটো কাম আছে। এইফালে চালোঁ, মোৰ মাও আছিলে, মায়েও কিবা এটা খুজিছে, তাৰপিছত ময়ো কিবা এটা খুজিলোঁ। তাৰপিছত যেতিয়া চাইছোঁ, মানে একদম সন্মুখত তেতিয়া ভগৱানৰ সেই থাপনাটো যেতিয়া আছিলে, তেতিয়া চাইছোঁ, তেতিয়া মই ভাবিছোঁ মনতে, সঁচাকৈ মানুহৰ ইমানখিনি মানে ডিজায়াৰ্ছ থাকে নহয়, ইটো লাগে সিটো লাগে, ক'ৰবাত না ক'ৰবাত সঁচাকৈ বহুত মানুহ বিপদত আছে, আৰু সঁচাকৈতো লাগে জীৱনত ভগৱানৰ ওপৰত মানে বিশ্বাস আৰু। চ' আল্টিমেটাম এটা কাইণ্ড অফ হৈ যায় লাইফৰ, যে এনেই নকয়তো, উম্মিদো পে হি ঘায়েল হে, উম্মিদো পে হি জিন্দা হে, এন এক্সাম্পল আৰু। আল্টিমেটাম মানে যি হৈ লওক, কিবা এটা লাগে, কিবা এটা হ'ল, থেংক ইউ কোৱা বা বস্তুটো খোজা বা যিয়ে হওক, এট দি এণ্ড অফ দ্য ডে বা এট দি এণ্ড অফ দ্য জাৰ্ণি, তুমি তই সেইজনৰ ওচৰলৈকে যাব লাগিব। সেইজন এটা বিশ্বাস, সেইজনকতো আজিলৈকে আমি দেখা নাই, আজিলৈকেতো আমি শুনা নাই, বাট ফিল কৰিছোঁ। কোনোবাই যদি আজিলৈকে ফিলো কৰা নাই, ক'ৰবাত না ক'ৰবাত এনেকুৱা এটা পইণ্ট আহি যাব লাইফত, কি যে তেতিয়া মনত পৰিছিল যে মই ফিল কৰিছিলোঁ। সেইটো সময়ত মে বি মোৰ কনচিয়াছ মাইণ্ডটোৱে ক'ৰবাত আছিলে, বাট কৰিছিলোঁ। তেতিয়া যেতিয়া ৰিয়েলাইজ হয় ন, বহুত হাৰ্ড হয়, কৈছোঁ বহুত হাৰ্ড হয় আৰু আই হোপ বহুতৰে লগত হৈছে। আৰু মই সেইটো কথা জানিবলৈ বহুত বিচাৰিম, চ' কমেণ্টত জনাব কিন্তু।